যুক্তিবাদলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। আজিৰ যুক্তিবাদত আমি কিছু কথা পাতিম। পুৰণি পেঞ্চন ব্যৱস্থাটো কিয় ঘূৰাই দিয়া নাই, নতুন পেঞ্চন ব্যৱস্থাৰ বিলুপ্তি সকলোৱে বিচাৰিছে, পুৰণি পেঞ্চন ব্যৱস্থা সকলোকে লাগে, কিয় পুৰণি পেঞ্চন ব্যৱস্থা ঘূৰাই দিব বিচৰা নাই, আৰু চৰকাৰৰ এই ক্ষেত্ৰত কিয় এটা গুৰুত্বপূৰ্ণ ভূমিকা এতিয়ালৈকে দেখিবলৈ পোৱা নাই, এই বিষয়বোৰক লৈ সদায় সকলোৱে মাত মাতিছে আৰু বিশেষভাৱে কৰ্মচাৰীসকল চিন্তিত হৈ পৰিছে, NPSৰ অধীনৰ কৰ্মচাৰীসকল। আজি ষ্টুডিঅ'ত আমি আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়া, অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। দিলীপ দাস ডাঙৰীয়া উপস্থিত আছে, আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে NPSৰ পৰিৱৰ্তে UPSৰ জৰিয়তে একত্ৰিত পেঞ্চন আঁচনিৰ জৰিয়তে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে যি নতুন নীতি অৱলম্বন কৰিবলৈ গৈছে, সেই ক্ষেত্ৰত কৰ্মচাৰীসকলৰ কেনেধৰণৰ আপত্তি আছে, কৰ্মচাৰীসকলৰ কি ক'বলগীয়া আছে, সেই সন্দৰ্ভত আজি তেখেতসকলে বক্তব্য ৰাখিব। অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়া, প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ প্ৰথমতে সুবিধা দিয়াৰ বাবে। এটা দীঘলীয়া সময়ৰ বাবে আমি NPSৰ বিপক্ষত সংগ্ৰাম কৰি আহিছিলোঁ, কাৰণ NPSে বাৰ্ধক্য জীৱনৰ কৰ্মচাৰীসকলৰ বাৰ্ধক্য জীৱনৰ সুৰক্ষাৰ যিটো কবচ, যিটো প্ৰয়োজন, সেই প্ৰয়োজন দিয়াত ব্যৰ্থ হৈছিলে। আমি বিভিন্ন প্ৰকাৰে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিলোঁ, আবেদন নিবেদন কৰিছিলোঁ, তেওঁলোকক গুহাৰি দিছিলোঁ আৰু ৰাজপথলৈকে আহিবলৈকে আমি বাধ্য হৈছিলোঁ। কিন্তু ইমানখিনি কৰাৰ পিছতো দুৰ্ভাগ্যবশতঃ আজিলৈকে, দুৰ্ভাগ্যৰ কথাই যে আজিলৈকে অসমৰ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাক এই শংকা নিৰ্মূলৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যোৱা সময়ছোৱাত আমি কিছু ক্ষেত্ৰত মৌনো আছিলোঁ, এইকাৰণে যে দীঘলীয়া আমি কাৰ্যসূচীবিলাক কৰাৰ পিছত চৰকাৰক সময় নিদিয়া বুলি এটা আমাক সমালোচনা কৰা হৈছিল, যে চৰকাৰক চিন্তা কৰাৰ কাৰণে আমি সময় দিয়া নাই। সেইকাৰণে আমি ভাবিছিলোঁ যে চৰকাৰক কিছু সময় দিয়া যাওক। বিভিন্ন সন্থা সংঘই বিভিন্ন ক্ষেত্ৰত মাত মাতি আহিছিলে, তেওঁলোককো এটা সুবিধা প্ৰদান কৰিছিলোঁ যে তেওঁলোকেও এই NPSৰ বিপক্ষত তেওঁলোকে যি ভাবিছে, মনত ভাবিছে, তেওঁলোকক যাতে আগুৱাই আহক। আৰু এটা কথাত আমি স্পষ্ট হ'লোঁ যে চৰকাৰে এতিয়াও NPSৰ যিটো শংকা নহয়, সেইটো ভালকৈ উপলব্ধি কৰিবই পৰা নাই। NPSৰ মূল শংকাটো কি? শংকাটো এইটো যে আমি অৱসৰ জীৱনত যিখিনি জীয়াই থকাৰ কাৰণে প্ৰয়োজন, সেই প্ৰয়োজনখিনি পূৰণৰ কাৰণে যিহেতু আমি পেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, সেই পেঞ্চনৰ নামত সামান্য কিবা এটা দিহে সামৰে। আৰু তাৰে মূল উদ্দেশ্যটো আমি দেখিছোঁ যে কৰ্পোৰেট গোষ্ঠীক, বাণিজ্যিক শক্তিসমূহক অৰ্থ আহৰণৰ এটা সুবৰ্ণ সুযোগ দিয়াৰ বাবেহে NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছে। এই ক্ষেত্ৰত যেতিয়া আমি মাত মাতি আছিলোঁ, যোৱা লোকসভা নিৰ্বাচনৰ ঠিক পিছে পিছে UPSৰ এটা কনচেপ্ট লৈ আহিলে কেন্দ্ৰীয় চৰকাৰে, আৰু সেই UPSৰ কনচেপ্টটোত আমি কেইটামান বস্তুহে দেখা পালোঁ, যিকেইটাই আমাক আশ্বস্ত কৰিব পৰা নাই। আৰু সঁচা অৰ্থত ক'ব লাগিলে UPSৰ ক্ষেত্ৰত এই মুহূৰ্তত ডিটেইল নটিফিকেশ্যন বা চৰকাৰী অধিসূচনা আজিলৈকে প্ৰকাশ নকৰাত আমি প্ৰায় নিশ্চিত যে UPSটো NPSৰ নিচিনাই এটা বিষবাস্পই হ'ব, যিটো আমাৰ যিখিনি সুৰক্ষাৰ প্ৰয়োজন নহয়, সেই প্ৰয়োজনখিনি হয়তো তেওঁলোকে নকৰি কেৱল কৰ্পোৰেট ছেক্টৰক আৰু অধিক সুবিধা দিয়াৰ কাৰণেহে ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে আমি এই সংগ্ৰামখনক পুনৰ ত্বৰান্বিত কৰিবলৈ আমি আগবাঢ়িছোঁ। যোৱা সময়ছোৱাত আমি যিখিনি কৰিছোঁ তাতকৈ এখোজ আগুৱাই গৈ এইবাৰ আমি এই সংগ্ৰাম অধিক তীব্ৰতৰ কৰিবলৈ ওলাইছোঁ। অহা বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়তে আমি এক আলোড়নৰ সৃষ্টি কৰিম। ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচী লৈ আমি পুনৰ চৰকাৰক আমাৰ NPSৰ যি শংকা, আৰু প্ৰত্যেকজন কৰ্মচাৰীয়ে যে OPSে হওক, NPSে হওক, সাধাৰণ জনতাই হওক, যে NPSৰ বিপক্ষত মাত মাতিছে আৰু OPSৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে, এই ক্ষেত্ৰত চৰকাৰক বাৰ্তা প্ৰেৰণ কৰিম আমি। ঠিক আছে। ইতিমধ্যে যিখিনি কথা অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই উল্লেখ কৰিছে যে NPSৰ সমান্তৰালভাৱে NPSৰ পৰিৱৰ্তে UPSৰ যিটো ব্যৱস্থা, সেই একত্ৰিত পেঞ্চন আঁচনিটো তেওঁলোকৰ ক'বলগীয়া আছে, আৰু সেই বিষয়টো আপত্তি যথেষ্ট থাকিবলগীয়া কথাটো নিশ্চিতভাৱে সকলোৰে মনত আহিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যি পুৰণি পেঞ্চন ব্যৱস্থাত এই দৰমহাৰ
50% পেঞ্চন পাইছিল সেই NPSৰ অধীনত কিন্তু মানুহে 1000 2000 3000 টকা পেঞ্চন পোৱাৰ যিটো উদাহৰণ শেহতীয়াভাৱে সকলোৱে দেখিছে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় যে মানুহে কেনেদৰে কাম কৰিবলগীয়া পৰিস্থিতিৰ হৈছে সেই সন্দৰ্ভত বিগত সময়ছোৱাত কৈ অহাৰ পিছতো আজিলৈকে ব্যৱস্থা নহ'ল সেইবাবে সদৌ অসম চৰকাৰে NPS কৰ্মচাৰী সংস্থাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে দিলীপ দাস ডাঙৰীয়া যে মানুহৰ এনেকুৱা এটা অৱস্থালৈ গতি কৰিছে সকলোৱে যে বৰ্তমান সময়ত নকলেও নোৱাৰি যাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু চৰকাৰী এগৰাকী কৰ্মচাৰী হিচাপে এই মুহূৰ্তত যিটো ভয় আৰু শংকা মনত আছে NPSৰ আওতাত থকাৰ বাবে সেই কথাখিনি কি ক'ব নিশ্চয়কৈ সমুজ্জ্বল চৰকাৰে এতিয়ালৈকে কিয় অনুধাৱন কৰিব পৰা নাই বিষয়টো আমি বুজি নাপাওঁ কাৰণ চৰকাৰৰ ঘৰৰ পৰাই আমাৰ কৰ্মচাৰীসকল পেঞ্চন লৈ আছে এই পেঞ্চন লোৱাৰ পৰৱৰ্তী সময়ত আমাৰ NPSৰ আওতাত থকা কৰ্মচাৰীসকলে কি জিয়াটো ভুগিছে কি কাম কৰিব লগা হৈছে এজনী চৰকাৰী চাকৰিয়ালে চাকৰি থকাৰ সময়ত তেওঁ যিখিনি মানে স্বাচ্ছন্দ্যৰে তেওঁ জীৱন নিৰ্বাহ কৰিছিল পৰিয়াল ভৰণ পোষণ কৰিছিল পৰৱৰ্তী সময়ত পেঞ্চন পোৱাৰ পৰৱৰ্তী সময়ত হাজিৰাও কৰিবলগীয়া হৈছে ঠেলা চলাব লগা হৈছে ৰিক্সা চলাব লগা হৈছে এই কথাটোত চৰকাৰে কিয় মানে বুজি পোৱা নাই আমি বুজি নাপাওঁ এটা কথাত কিন্তু আমি পতিয়ন গৈছোঁ এতিয়া যে NPS যে বেয়া এইটো চৰকাৰেও মানে এতিয়া ভাবিবলৈ বাধ্য হৈছে যাৰ ফলত UPS তেওঁলোকে আনিছে ইউনিফাইড পেঞ্চন চিষ্টেমটো আনিব লগা হৈছে কিন্তু ইউনিফাইড পেঞ্চন স্কিমতো চিষ্টেমটো যিটো তেওঁলোকে আমাক গাইডলাইন এতিয়ালৈকে দিব লাগিছিলে এতিয়ালৈকে আমাক পতিয়ন যোৱাকৈ গাইডলাইন দিব পৰা নাই আৰু আমি যিটো আমাৰ ব্যক্তিগত বা আমাৰ সংস্থাৰ ফালৰ পৰা যিখিনি আমি ষ্টাডি কৰিছোঁ সেই ষ্টাডি মতে আমি নিজে পতিয়ন গৈছোঁ যে UPS চিষ্টেমটো NPSৰে এটা মানে ভাই আমাৰ OPSৰ তুলনাত UPSটো একোৱেই নহয় গতিকে আমাৰ সংস্থাৰ এটাই দাবী আমাক পুৰণি পেঞ্চন লাগে OPS লাগে আৰু OPS বিনে আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত নহয় পৰিয়াল ভৰণ পোষণ দিব নোৱাৰে এইটো স্পষ্ট কথা সেইকাৰণে আমাৰ দাবী আগৰ পৰা আমি যিটো এই অত বছৰে কৰি আহিছোঁ দাবীটো গতিকে এই দাবী আমাৰ থাকিবই যে আমাক OPS নিদিয়া পৰ্যন্ত আমি কেতিয়াও ক্ষান্ত নহওঁ কাৰণ OPS অবিহনে আমাৰ কৰ্মচাৰীৰ ভৱিষ্যত জীৱন সুৰক্ষিত নহয় আমি পংগু হৈ যাব লাগিব গতিকে এই কথাটো চৰকাৰে কিয় ভবা নাই আমি অত বছৰে চৰকাৰক মানে সেৱা কৰি আছোঁ গতিকে সেই সেৱাৰ বিনিময়ত চৰকাৰে আমাক শাস্তি কিয় দিব খুজিছে গতিকে আমাক OPS দিয়ক OPSৰ বাহিৰে আমি কোনো কথাই আমি শুনিব নোখোজোঁ এই মুহূৰ্তত সেইটোৱেই যে OPSটো বিচাৰিছে সকলোৱে কিন্তু তাৰ সমান্তৰালভাৱে চৰকাৰে দিব বিচৰা নাই চৰকাৰে নতুনকৈ UPSৰ প্ৰৱৰ্তনৰ কথা কৈছে আৰু কৰ্মচাৰীসকল এই মুহূৰ্তত আৰু এটা সমস্যা তেওঁলোকৰ মনত আৰু এটা চিন্তা আহি পৰিছে যে NPSৰ কথা কৈ আছিল এই NPSটো এটা বেয়া সেই কথা সকলোৱে গম পাইছিল বিধানসভাৰ মজিয়াত কেনেদৰে সকলোৱে বক্তব্য ৰাখিছিল বিৰোধী বিধায়কসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত কি কৈছিল সেয়াও সকলোৱে দেখিবলৈ পাইছিল সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সৈতে ৰাজ্য চৰকাৰৰ বৈঠক অনুষ্ঠিত হৈছিল আলোচনা হৈছিল তাৰ পাছত কেনেকুৱা আহিল কৰ্মচাৰী কৰ্মবিৰতি ৰূপায়ণ কৰিলে তাৰ পৰৱৰ্তী সময়ত ফলাফল কি হ'ল আৰু এই সকলোবোৰৰ পিছত এবাৰ UPS সকলো চিন্তাত পৰিছে আকৌ এবাৰ NPS নালাগে বুলি সকলোৱে কৈ আছিল আৰু সকলোৱে দাবী উত্থাপন কৰিছিল যে OPS পুনৰ প্ৰৱৰ্তন কৰক কিন্তু তেনেকুৱা এটা সময়তে শেহতীয়াভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেখিবলৈ পোৱা গ'ল মন্তব্য কৰিলে UPSৰ প্ৰসংগ আনি দিলে একত্ৰিত আঁচনিৰ প্ৰসংগ আনি দিলে একত্ৰিত পেঞ্চন আঁচনিৰ প্ৰসংগ আনি দিলে গতিকে এনেকুৱা এটা সময়ত এই একত্ৰিত পেঞ্চন আঁচনি আৰু নতুন এই পেঞ্চন ব্যৱস্থা NPSৰ মাজত যে পাৰ্থক্য নাথাকে পাৰ্থক্য যে নাই সেই কথা কিন্তু সকলোৱে গম পাইছে অনুধাৱন কৰিব পাৰিছে আৰু সেইবাবে সকলো চিন্তাত আছে আৰু আজিৰ তাৰিখত অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াও সেইখিনি কথাই কৈছে যে একেই দিলীপ দাস ডাঙৰীয়াও সেই একেখিনি কথাই কৈছে যে NPS UPSৰ পাৰ্থক্য নাই গতিকে এনেকুৱা এটা মুহূৰ্তত আপোনালোকৰ পদক্ষেপ এই ক্ষেত্ৰত লেখত ল'বলগীয়া হ'ব লাগিব কৰ্মচাৰী পক্ষত থাকি হয় প্ৰথম কথা সংগ্ৰামখন তেতিয়ালৈকে চলিব যেতিয়ালৈকে আমাৰ প্ৰতিজন কৰ্মচাৰী অৱসৰী জীৱনৰ সুৰক্ষা ঘূৰি নাহে এতিয়া কথাটো হৈছে কি তাৰ মাজতে অকণমান উল্লেখ কৰিবলগীয়া হৈছে এইকাৰণে যে UPSক লৈ হয়তো এতিয়াও অসমৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ অফিচিয়েল স্পষ্টীকৰণ দিয়া নাই UPS মানে কাৰণ যেতিয়ালৈকে অসমৰ চৰকাৰে মানি নলয় তেতিয়ালৈকে UPS বোলা বস্তুটোৰ ওপৰত আলোচনাটোৱে প্ৰাসংগিক নহয় কাৰণ কি হয় অসম চৰকাৰ ইণ্ডিপেণ্ডেণ্ট
তেওঁলোকে ইচ্ছা কৰিলে UPS ল'ব পাৰে, ইচ্ছা কৰিলে OPS ল'ব পাৰে, ইচ্ছা কৰিলে এটাও নল'ব পাৰে, গোটেইখিনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ মতামত কি আছে আমি বাৰে বাৰে বিভিন্ন মাধ্যমেৰে লিখিতভাৱে আৰু তেওঁলোকক ব্যক্তিগতভাৱেও লগ ধৰি কৈছিলোঁ যে আপোনালোকৰ স্পষ্টীকৰণটো দিয়ক, কিন্তু তেওঁলোকৰ হাতত এই মুহূৰ্তত কোনো ধৰণৰ স্পষ্টীকৰণ নাই বা দিব খোজা নাই। দ্বিতীয় কথাটো হৈছে যে UPSত যিখিনি আমি পাইছোঁ অতি এটা প্ৰেছ কমিউনিক পাইছোঁ, তাতে কেইটামান বস্তু আছে যিকেইটা কথা আমি গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰিব লাগিব যেতিয়া UPSৰ প্ৰসংগ আহিব, যাতে এইখিনি কথা আমাৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে বুজি পায়। 1 নম্বৰ কথা হৈছে যে UPSত যিটো ইউনিফাইড পেঞ্চন ছিষ্টেম, তাতে পেঞ্চন কোনে দিব? NPSত ধৰক কোনোবা ফাণ্ড মেনেজাৰে দিয়ে, NSDLৰ যোগেদি, OPSত দিয়ে চৰকাৰে। এতিয়া UPSত কোনে পেঞ্চন দিব সেইটো কিন্তু স্পষ্ট কৰা নাই। যিটো দেখা পাইছোঁ সেইটো এটা ষ্টক এক্সচেঞ্জত মাৰ্কেটত লিংক এটা অপশ্যন যিটোখিনি দেখিছোঁ, আৰু সেইটো হ'লে আমাৰ যিটো মূল যুক্তি যে মাৰ্কেট অনিশ্চয়তা আছে, মাৰ্কেটত উত্থান পতন হ'ব পাৰে, কোনোবা দিনা ক্ৰেছো কৰিব পাৰে। কালি UPS, VPS, ZPS যিয়েই নাহক, যদিহে মাৰ্কেট লিংক হয় তেতিয়াহ'লে এইটো মানে NPSৰ দৰে মাৰাত্মক এটা ব্যৱস্থা হ'ব, কাৰণ যিখিনি পাব লগা আছে হয়তো দিব নোৱাৰিবও পাৰে। দ্বিতীয় কথাটো হৈছে যে কৰ্মচাৰীৰ পৰা যিখিনি কৰ্তন কৰা হয়, মাহিলী 10% ধন কৰ্মচাৰীৰ পৰা কৰ্তন কৰা হয় NPSত। UPSতো যদি একেই ধৰণৰ 10% কৰ্তন কৰা হয় বুলি তেওঁলোকে যিটো লিখিছে, তেতিয়াহ'লে এই পইচাটো ঘূৰাই দিয়াৰ কিন্তু তেওঁলোকে কোনো দেখা নাই। মানে এজন UPSত থকা ব্যক্তিয়ে 10% কৰ্তন নকৰাকৈ তেওঁলোকে পেঞ্চন পাব, আৰু এজন UPSৰ ব্যক্তিয়ে 10% কৰ্তন হ'ব যিটো পইচা ঘূৰাই নাপায়। তাৰমানে দেখা দেখিকে হ'ল যে একে কাম কৰা দুজন ব্যক্তিয়ে এজনে 10% দৰমহা বেছি পাব, এজনে 10% দৰমহা কম পাব। এইটো এটা ডাঙৰ মাৰাত্মক কথা হ'ব যদিহে ইমান দিনৰ সঞ্চয়ৰ যিটো কাৰণ PF প্ৰভিজনটো নাই। UPSত আমি দেখা পাইছোঁ যে PFৰ আগতে কি হয়, NPSত 60% আমাক ঘূৰাই দিয়াৰ ব্যৱস্থা আছিলে, যিটোৰ কাৰণে PFৰ নিচিনাকৈ আমি শেষত আমি এটা মোটা অংকৰ পাওঁ যাতে জীৱনৰ প্ৰয়োজনখিনি যাতে পূৰণ কৰিব পৰা যায়, ঘৰ বান্ধা, মাটি কিনা, এনেকুৱা ধৰণৰ। কাৰণ কি হয় 90 বা 95% কৰ্মচাৰীয়ে যিসকলে 2 নম্বৰী টকা নঘটে, তেওঁলোকৰ কাৰণে ঘৰ এটা মাটি লোৱা প্ৰায় অসম্ভৱৰ নিচিনা হয় যিখিনি আমি দৰমহা পাওঁ। গতিকে কি হয়, শেষত যেতিয়া গ্ৰেচুইটিৰ পইচা বা তেনেকুৱাকৈ প্ৰভিডেণ্ট ফাণ্ডৰ পইচা পায় বা লিভ এনকেজমেণ্টৰ পইচা পায়, সেইখিনিতে কিবা এটা কৰি তেওঁলোক এটা সৰু ঘৰ হ'লেও বৃদ্ধ বয়সত একেলগে মানে থাকিব পৰাৰ কাৰণে এটা ব্যৱস্থা কৰিব, যিটো ইয়াতে ব্যৱস্থাৰ কোনো দেখা নাই। তৃতীয় কথা হৈছে DCRGৰ ক্ষেত্ৰতো এই মুহূৰ্তত চাইলেণ্ট আছে। এনেকৈ বিভিন্ন ব্যৱস্থা আমি দেখিছোঁ যিখিনিৰ কাৰণে আমি স্পষ্টভাৱে আমি বুজিব পাৰিছোঁ যে UPSটো এটা ভেকু ভাওনাক বাহিৰে আন একো নহয়। গতিকে সেইকাৰণে ভেকু ভাওনাইদি আমাৰ অৱসৰী জীৱনৰ অৰ্থনৈতিক সুৰক্ষা আনিবৰ কাৰণে তেওঁলোকে যিটো কথা যুক্তি দিছে, সেইটো কথাটো মানিব পৰা বিষয় নহয়। কাৰণ যদিহে মানিব পৰা বিষয় হ'লহেঁতেন ইমান দিনে হয়তো তেওঁলোকে প্ৰকাশে কৰিলে হয়, OM উলিয়ালে হয়, নটিফিকেশ্যন উলিয়ালে হয়, যিখিনি এই মুহূৰ্তত চাইলেণ্ট আছে। গতিকে এতিয়া নেক্সট আমাৰ কৰ্মপন্থা কি হ'ব? প্ৰথম কথা যে আমাৰ OPS লাগিব, তাত কোনো ডিমত নাই। অসমৰ সকলো স্তৰৰ কৰ্মচাৰী, ৰিটায়াৰ্ড হওক আৰু কাম কৰি থকা হওক, OPS হওক, NPS হওক, CPF হওক, শ্ৰমিক কৰ্মচাৰী সকলোৱে এই মুহূৰ্তত একত্ৰিত হৈ আছে আৰু হৈ যাব। দ্বিতীয় কথা হৈছে সংগ্ৰাম আমি তীব্ৰৰ পৰা তীব্ৰতৰ কৰিম। আপোনালোকে দেখিছে যে আমি বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে সংগ্ৰাম কৰিছোঁ, আৰু এই সংগ্ৰামৰ যুক্তিবাদী সংগ্ৰাম। সেইকাৰণে আমাক কোনেও টুলুঙা মন্তব্যৰে তেওঁলোকে ব্যতিব্যস্ত কৰিব পৰা নাই। আমি স্পষ্টভাৱে চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিভিন্ন পৰ্যায়ৰ বিভিন্ন ব্যক্তিক আমি স্পষ্টভাৱে কৈছোঁ যে আমাক সুৰক্ষা লাগে, আৰু সুৰক্ষাটোৰ নামত কোনো ধৰণৰ আমাৰ মানে আপোচ কৰা নহয়। তৃতীয় কথাটো হৈছে যে আমি কি কৰিম? আমি আগন্তুক বিধানসভাৰ পৰা আমি এই মুহূৰ্তত কঁকালত টঙালি বান্ধিছোঁ। আগন্তুক অসমৰ শীতকালীন বিধানসভাৰ অধিৱেশনৰ পৰা আমি কাৰ্যসূচী এটাৰ পিছত এটাকৈ আৰম্ভ কৰিম, আৰু 2026ৰ নিৰ্বাচনত ভোট ফৰ OPS যিটো আমি আজি 4 বছৰ 5 বছৰৰ পৰা কৈ আছোঁ, আমি শ্লোগান দি আছোঁ, সেইটোৱে মূল মন্ত্ৰ হিচাপে আমি আগবাঢ়ি যাম। ভোট ফৰ OPS। আপোনালোকৰ যিটো OPSৰ সিদ্ধান্ত আছিল তাৰ পৰা আপোনালোক
তিলমানো বিচলিত হোৱা নাই মুঠেই নহয় আমি নহম আৰু হ'বলৈও নিদিওঁ আৰু কোনোবা যদি হয়ও নহয় তেওঁকো টানি আজুৰি কৰ্মচাৰীসকলে পিছুৱাই লৈ যাব এই ক্ষেত্ৰত যে ডিমত দিয়ে নহয় তেওঁলোকক কৰ্মচাৰী সমাজে সমাজৰ পৰা বহিষ্কাৰ কৰিব এই OPSৰ যিটো প্ৰসংগ আপোনালোকে OPSৰ পৰা কিন্তু এতিয়ালৈকে আঁতৰা নাই গতিকে OPS বিচাৰিছে OPS দিবই লাগিব সেইটো আপোনালোকৰ মূল দাবী আৰু সেই দাবীৰ ভিত্তিতেই আপোনালোকৰ সংগঠনৰ জন্ম হৈছিল গতিকে ইয়াৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাৰ পৰৱৰ্তী সময়ত এতিয়ালৈকে যিখিনি ফলাফল লাভ কৰিছে তাত আপোনালোক সন্তুষ্ট হয়নে নহয় মুঠেই নহয় ফলাফল মানে ফলাফলটো একো নাই এটা আমাৰ মাহিয়া ডিচিৰে চাই থকা হৈছে আমাক এটা কথা লক্ষ্য কৰিব যে আমি যেতিয়া চাকৰিত সোমাইছোঁ চাকৰিৰ দৰমহা কিন্তু আমাক OPSৰ মতে দি আছে কিন্তু আমাৰ কৰ্তন কিন্তু OPSৰ মতে নহয় আমাৰ যিটো 10%কৈ কাটি আছে আমি জইন কৰিয়ে তাৰমানে OPSৰ যিটো কৰ্মচাৰীয়ে দৰমহা পায় তাতকৈ আমি 10% দৰমহা কম পাই আছোঁ ধৰি লওক যদি কোনোবা এজন কৰ্মচাৰীৰ 50,000 টকা দৰমহা হয় আমাৰ OPSত থকা কৰ্মচাৰীজনে 50,000 টকাই তেওঁ ড্ৰ কৰিছে কিন্তু আমি কিন্তু 5,000 টকা কমকৈ মানে 45,000 ড্ৰ কৰিব পাৰিছোঁ চাওকচোন কেনেকৈ এটা কথা হৈছে মানে এই প্ৰথমৰ পৰা আমাক মানে তেওঁলোকে আমাক এটা মাহিয়া ডিচিৰে চাই আছে নতুন কৰ্মচাৰীখিনিক গতিকে সেইকাৰণে চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ আমি অনুৰোধ বিনয় হৈ গ'ল আমাৰ বহুত হৈ গ'ল এতিয়া আমাৰ কৰ্মচাৰী সমাজ কিন্তু যদিও আমি এতিয়া চাইলেণ্ট মুডত আছোঁ কাৰণ UPSটো কি হয় আমি অকণমান পৰ্যবেক্ষণ কৰি আছোঁ অলপমান ভাল হয় নেকি এইটো কথাটো আমি অকণমান অনুধাৱন কৰিছোঁ কিজানি UPSটো ভালেই হ'ব কিন্তু আমি যিখিনি মানে জানিলোঁ এতিয়া গম পালোঁ যে UPSটো মানে NPSৰ নিচিনাই এটা মানে আমাক মানে এটা আভুৱা ভৰা কথা গতিকে সেইকাৰণে আমাৰ সংস্থাই সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই OPSৰ দাবীত অটল থাকিব আৰু OPS নোহোৱা পৰ্যন্ত আমি কেতিয়াও ক্ষান্ত নহওঁ আমাৰ এই আন্দোলন আৰু আমি আমাৰ জানুৱাৰী মানত আমি এখন জিলা মানে আমাৰ ষ্টেট ভিত্তিত ৰাজ্যিক ভিত্তিত আমি এখন মানে অধিৱেশন পাতিম এই অধিৱেশনত আমি বহুত আমি লেখত ল'বলগীয়া আমি আন্দোলনমুখী এটা সিদ্ধান্ত ল'ম আৰু এই আন্দোলনমুখী সিদ্ধান্তবিলাকে কৰ্মচাৰী সমাজক একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে হওক বা যেনেকৈ নহওক আমাক OPSৰ প্ৰাপ্তিত আমি কেনেকৈ সফল হ'ব পাৰোঁ এইবিলাক আমি মন্ত্ৰণা আমি কৰি পেলাই আমি আগবাঢ়ি যাম অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়া যে এই দিলীপ দাস ডাঙৰীয়াও সেই কথাখিনি ক'লে কিন্তু মই এতিয়া আৰু এটা বিষয় সন্মুখলৈ আহিছে যে অৱসৰ লোৱা কৰ্মচাৰীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে আৰু এই NPSৰ বিষয়টোৱে সকলোকে আমনি কৰি গৈছে আমি পূৰ্বতেও বহুখিনি কথা পাতিছিলোঁ যে পূৰ্বতে আমি যেতিয়া কথা পাতিছিলোঁ তেতিয়া দেখিবলৈ পাইছিলোঁ যে বহু কৰ্মচাৰীয়ে অৱসৰ লোৱাৰ পিছত তেওঁলোকে পেঞ্চন কেইটকা পাইছে এতিয়াও তেনেকুৱা ধৰণৰ কথা আপোনালোকৰ ফোনত আহি থাকে বা তেনেকুৱা ধৰণৰ কথা আপোনালোকক জনাই থাকে এতিয়া হয় আমাৰ সকলো সময়তে এইটো এটা মানে ডাঙৰ বিড়ম্বনা হৈছে যে তেওঁলোকে আমাক যিটো হিচাপত আশা কৰি আছে আমি সেই হিচাপত কৰিব পৰা নাই সঁচা অৰ্থত ক'ব লাগিলে আমি সংগ্ৰাম কৰিছোঁ যদিও তাৰে মানে কোনো ফলাফল নাই বুলিয়ে ক'ব পাৰে যিটোৰ কাৰণে সেই ব্যক্তিসকলে যিসকলে বাৰে বাৰে আমাৰ চকুলৈ মুখলৈ চাই আছে তেওঁলোকে আশা কৰি আছে সেইসকলক আমি আজিলৈকে ন্যায় দিব পৰা নাই সেইটো এটা আমাৰ কাৰণে বৰ বিড়ম্বনা কথা আৰু সেইকাৰণে যোৱা সময়ছোৱাত আমি যিমান দূৰ জানো প্ৰায় 22,000 মান এমপ্লয়িজ কৰ্মচাৰী শিক্ষক অৱসৰ গ্ৰহণ কৰিছে NPSত আৰু তেওঁলোকৰ সকলোৰে একে অৱস্থা কাৰো অৱস্থা ভাল নাই কোনোবাই 500 টকা বেছি পাইছে কোনোবাই 500 টকা কম পাইছে আৰু 500 টকা বেছি কমত তেওঁলোকৰ জীৱন ধাৰণৰ কোনো সলনি নহয় আৰু যিটোৰ কাৰণে বৰ মানে কণ্টকময় সময় এটাত তেওঁলোকে এই মুহূৰ্তত ভৰি দিছে আৰু তেওঁলোক যথেষ্ট অফেণ্ডেড আপোনালোকক আমি যোৱা সময়ছোৱাত আমি এটা আন্দোলনৰ এটা কাৰ্যসূচী লৈছিলোঁ আৰু সেই কাৰ্যসূচীটো আছিলে এইটো যে আমি ভোট ফৰ OPSটো কমেই লগতে আমি লোকসভা নিৰ্বাচনৰ সময়ত আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে কৰ্মচাৰীসকলে যিহেতু নিৰ্বাচনত তেওঁলোকে কাম কৰি থাকে গতিকে আপোনালোকে বেলত ভোট দিয়ক আৰু যিসকলে বেলত ভোট দিব নোৱাৰে তেওঁলোকে নটাৰ কাৰণে চুজ কৰক যদিহে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী নাই আৰু আমি খুব কম পাব্লিচিটি দিছিলোঁ এইটো কাৰণ সেইকাৰণে সেইখিনি সময়ত আমি নিজেই এই ক্ষেত্ৰত অকণমান শংকা আছিল যে আমাৰ এই আহ্বান আমাৰ কৰ্মচাৰীসকলে মানিবনে নামাৰে আচৰিত ধৰণে 1,26,000 ভোট পৰিছে বেলত ভোট আৰু 2,60,000 ভোট পৰিছে নটাত আৰু যিটোৰ কাৰণে আমাৰ এটা ডাঙৰ উপলব্ধি হৈছে অনাগত সময়ত আমি যদি এই শ্লোগানটো আমাৰ ঘৰে ঘৰে লৈ যাওঁ অসমৰ প্ৰান্তে প্ৰান্তে লৈ যাওঁ
প্ৰত্যেকজন ব্যক্তিকে যদি আমি বুজাওঁ যে NPS-টো কেনেকুৱা বেয়া, UPS-টোৱে কেনেকৈ প্ৰয়োজন আৰু NPS-টোৱে গোটেই সামাজিক ব্যৱস্থাটোত কেনেকৈ কুঠাৰাঘাত কৰিছে, তেতিয়া মই ভাবোঁ অহা নিৰ্বাচনসমূহত এই ব্যৱস্থাটোৱে চৰকাৰ বা ৰাজনৈতিক মহলক খলঠেকত পৰিব। মই আপোনাক এই কাৰণে কৈছোঁ যে ৰাজনৈতিক মহল, এতিয়া কংগ্ৰেছে কওক, বিজেপিয়ে কওক, আন দল বুলিয়াকে কওক, যোৱা লোকসভা নিৰ্বাচনত NPS ইছ্যুটোক গুৰুত্বপূৰ্ণ হিচাপে পেছ নকৰিলে। কংগ্ৰেছক আমি ভাবিছিলোঁ যে কংগ্ৰেছে তেওঁলোকে মেনিফেষ্টোত তেওঁলোকে ইলেকশ্যন মেনিফেষ্টোত আনিব, কিন্তু তেওঁলোকে নানিলে। মুখেদি যদিও কথা কৈছে, সেইকাৰণে আমি ৰাজনৈতিক দলসমূহক আমি মানে কোনো বিভেদ দৃষ্টিৰে আমি চাব পৰা অৱস্থাতে নাই। কোনোবাই যে UPS দিব, কোনোবাই যে NPS-ক লৈ সমৰ্থন কৰিছে, সমৰ্থন কৰা নাই, এইবিলাক নাই। কাৰণ কাৰোৰেই আচলতে কোনো এটা ৰাজনৈতিক দলৰে মানে ক'ব লাগিলে দুখ লাগে যে ইমান জ্বলন্ত সমস্যাটো এটা ক্ষেত্ৰত কোনো এটা ৰাজনৈতিক দলৰে মানে যিখিনি থাকিব লাগিছিল দায়িত্ববোধ নহয়, সেই দায়িত্ববোধটো কিন্তু যোৱা লোকসভাৰ মানে নিৰ্বাচনৰ সময়ত কিন্তু তেওঁলোকে কিন্তু নেদেখুৱালে। আৰু সেইকাৰণে আমি স্পষ্টভাৱে এইবাৰ অহা ইলেকশ্যনসমূহত, সকলো ইলেকশ্যনসমূহতে, গোটেই ভাৰতত, অসমৰেই নহয় গোটেই ভাৰততে এই বাৰ্তাটো আমি লৈ যাম যে যিসকলে এই ব্যৱস্থাটোৰ বিপক্ষে, মানে NPS ব্যৱস্থাটোৰ, UPS ব্যৱস্থাটোৰ বিপক্ষে আৰু UPS ব্যৱস্থাটো পুনৰ প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়ি নাহে, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু আমাৰ দুৱাৰ সদায় বন্ধ। যিয়ে স্পষ্টভাৱে, যিয়ে ভাবিছে যে আমাৰ পৰা কেৱল সুবিধা আদায় কৰিহে তেওঁলোকে মানে ৰাজপাতত বহিব আৰু তাৰপিছত আকৌ আগৰ নিচিনাকৈ ভেঙুচালি কৰিব, এই ক্ষেত্ৰত আমি এইবাৰ সুবিধা নিদিওঁ। সেইকাৰণে ভোট ফৰ UPS আমাৰ এই শ্লোগানটো অহা 26, 27, 28 যিমান বছৰেই হওক, যেতিয়ালৈকে NPS-টো মানে বন্ধ নহয়, UPS বন্ধ নহয়, UPS নহয়, তেতিয়ালৈকে চলাম। আৰু মই ভাবোঁ এই ক্ষেত্ৰত কম দিনৰ ভিতৰতে ৰাজনৈতিক দলসমূহে এটা সিদ্ধান্ত গ্ৰহণ কৰিব। বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ সৈতেও আপোনালোকে একত্ৰিত হৈছিল বা তেখেতসকলৰ সৈতেও আলোচনাত মিলিত হৈছিল, তেতিয়া কিবা তেওঁলোকে, যিহেতু সেই সময়ত তেওঁলোকৰ বক্তব্য আমি শুনিছিলোঁ, তাৰপিছত কেনেকুৱা কি হ'ল? নহয় চাওক, মানে আমি যেতিয়া তেওঁলোকক আমন্ত্ৰণ কৰিছিলোঁ, তেওঁলোকে বক্তৃতা ঠিকেই দিলে। মই মাজতে এটা কথা হ'লে, এই আমি যিখন ৰাজনৈতিক অভিৱৰ্তন পাতিছোঁ তাতে বিৰোধীয়ে নহয়, সকলো দলকে আমন্ত্ৰণ জনাইছিলোঁ দেই। তাতে কেৱল কেইটামান দল আহিছে, বাকীকেইটা দল অহা নাছিলে। কিন্তু আমি BJP হওক, BPF হওক, UPPL হওক, আপোনাৰ গোটেই তৃণমূল কংগ্ৰেছ, মানে কি আম আদমি পাৰ্টি, সকলো দলকে আহ্বান জনাইছিলোঁ আৰু যিসকলে আছিলে সেইসকলৰ মন্তব্য দিছে। গতিকে সেইটোৱে কথা, আমাৰ হাজৰিকাদেৱে কোৱা নিচিনাকৈ মানে কংগ্ৰেছেতো আমাক মানে মিটিঙত আমাক কৈ গৈছিলে যে আমি সেইটো 1 নম্বৰ মেনিফেষ্টোত 1 নম্বৰত ৰাখিম আমি NPS-ৰ যিটো সমস্যা। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল, যেতিয়া ইলেকশ্যনৰ মেনিফেষ্টো প্ৰকাশ হ'ল, কিন্তু NPS-ৰ বিষয়বস্তুৱে তেওঁলোকে উত্থাপন নকৰিলে কংগ্ৰেছে। গতিকে এইটো খুব দুখ লগা কথা। মানে সেইকাৰণে আমি পলিটিকেল বিৰোধীয়ে হওক, মানে শাসকৰ পক্ষ হওক, কোনোটো পক্ষক আমি বিশ্বাসত এতিয়ালৈকে ল'ব পৰা নাই। কাৰণ বিৰোধী পক্ষ অৱশ্যে মানে এইটো কথাও স্বীকাৰ কৰিব লাগিব, আমাৰ অখিল গগৈ ডাঙৰীয়া আমাৰ বিধানসভাত মানে তেওঁ খুব মানে সজোৰে মানে এইটো কথাটো উত্থাপন কৰিছিলে। তাৰ কাৰণে আমি সদায় NPS কৰ্মচাৰী সন্থাই তেখেতৰ প্ৰতি কৃতজ্ঞ থাকিম। কিন্তু তেওঁ অকলে কৰিছে, দল হিচাপে কিন্তু যিবিলাক আমাৰ মুখ্য বিৰোধী দল আছে, প্ৰধান বিৰোধী দলসমূহে কিন্তু এই বিষয়ত কোনো ইনিচিয়েটিভ নলোৱাৰ কাৰণে আমি সেইকাৰণে ভাবিছোঁ যে এতিয়া মানে ভাবিছোঁ বিৰোধী দলৰ লগত এনে মিছা, আমি বিৰোধী দলক মাতিলোঁ, চাপ'জ কংগ্ৰেছক মাতিলোঁ, কিন্তু আমাৰ কিছুমানে মানে সদস্যই কৈছে যে কংগ্ৰেছক মাতিলোঁহে আমি, আমাৰতো কামত নাহিল, যাৰ ফলত আমি আমাৰ শাসকৰ পক্ষে বেয়াও পাব পাৰে। সেইকাৰণে আমি কিছুমান এতিয়া ভাবিছোঁ মানে অকণমান নিৰপেক্ষ দূৰত্বতে দৰকাৰ হ'লে থাকিম আমি, কোনো পলিটিকেল পাৰ্টিবিলাকক আমি বিশ্বাসত লৈ পেলাই আমি কাম কৰাটো উচিত নহ'ব মোৰ মতে। কিন্তু 26-ত আপোনালোকে যিকোনো প্ৰকাৰে চৰকাৰক বাধ্য কৰাব? হয়, এতিয়া আমাৰ 2024 এটা টাৰ্গেট আছিলে আৰু 2026-ত যিটো UPS ছিষ্টেম, এইটো এটা ডিক্লাৰেশ্যন হ'ল। ভালে হওক বেয়াই হওক, আৰু এইটো এটা মান্যতা আচলতে। NPS-টো বেয়া বুলি ভাৰত চৰকাৰে, অসম চৰকাৰে সকলোৱে মান্যতা দিছে, সেইটো এটা আমাৰ এটা উপলব্ধি। গতিকে আমি 2026-ৰ নিৰ্বাচনক লৈ এই মুহূৰ্তত আমি পৰিকল্পনাখিনি কৰিছোঁ। 2026-ত বহুত কেইখন ষ্টেট আছে। গতিকে এই 2026-ৰ ভিতৰত UPS-টো NPS-টো বুলিয়ে নহয়, UPS নাইবা অৱসৰী জীৱনৰ সুৰক্ষা, এই দুটা বস্তু আচলতে একেটাই হয়। তথাপি মই নাইবা শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ, যদিহে এনেকুৱা হয় যে UPS নামটো নিদি UPS-ৰ গোটেইখিনি সুবিধা দিয়ে
আমাৰ অৱসৰী প্ৰত্যেকজন ব্যক্তিয়ে যদি সুৰক্ষিত হয় তেতিয়া ক'বলগীয়া একো নাই কিন্তু সুৰক্ষাটো প্ৰধান আৰু এই দায়িত্ব অৱসৰীসকলৰ দায়িত্ব যেনেকৈ আমি পিতৃ মাতৃসকলে যেতিয়া ইনকাম কৰিব নোৱাৰে তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে লয় ঠিক তেনেকৈ কৰ্মচাৰীসকলৰো অৱসৰী জীৱনৰ দায়িত্বটো চৰকাৰে গ্ৰহণ কৰিব লাগিব কাৰণ সেই সময়ত তেওঁলোকে কাম কৰিব নোৱাৰা হয় গতিকে এতিয়া ভাৰতীয় সংস্কৃতি ভাৰতীয় ঐতিহ্য ভাৰতীয় ব্যৱস্থাক লৈ আমি কৰিছোঁ বৃদ্ধ ব্যক্তিসকলক কামত মানে নাহে কাৰণে হিটলাৰেতো গুলি মাৰি দিছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰে গুলি মাৰি আৰু সেনেকুৱা পৰ্যায়ৰ অৰ্থনৈতিকভাৱে গুলি মৰা হৈছে এই কৰ্মচাৰীসকলৰ গতিকে আমি এই ক্ষেত্ৰত এই অৱসৰীসকলৰ সুৰক্ষাৰ কাৰণে আমি ইয়াক লৈ আৰু কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আমাক সুৰক্ষা লাগিবই NPSৰ UPSৰ VPSৰ ZPS এনেকুৱা ধৰণৰ PS টাইপৰ বস্তু নালাগে আমাক পেঞ্চন লাগে মাহিলী পেঞ্চন চৰকাৰে দিব লাগিব আৰু যেটো এটা সন্মানজনক হিচাপে আমি জীয়াই থাকিব পাৰিব লাগিব মানে অৱসৰ জীৱনৰ সময়ত সকলোৱে যেটো কাম কৰিব নোৱাৰা হৈ যাব তেনেকুৱা এটা পৰিস্থিতিত এই অৱসৰৰ পিছত NPSত যদি থাকে তেনেহলে পেঞ্চন কেটকা পায় হেতু আৰু কাৰোবাক নতুনকৈ বুজোৱাৰ প্ৰয়োজনো নাই বা মুখ্যমন্ত্ৰী গৰাকীও শুনিছে দেখিছে তাৰ পিছত তেওঁলোকৰ সদিচ্ছাৰ ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ কথা আমি ক'বলৈ নাযাওঁ কিন্তু এই চৰকাৰৰ সদিচ্ছা অবিহনে এই দিশটোত আপোনালোকে আন্দোলন কৰি গৈছে আৰু আন্দোলনৰ ক্ষেত্ৰত আপোনালোকে পূৰ্বতে কিছু পৰিমাণে সফলো হৈছিল আলোচনালৈ মাতিবলৈ বাধ্য হৈছিল আপোনালোকক কিন্তু এতিয়া এনেকুৱা এটা সময়ত আহি উপনীত হৈছে যে সময় গৈ আছে NPSৰ আপোনালোক আওতাত সোমাই আছে সময়ও গৈ আছে OPS হ'বনে নহয় এই মুহূৰ্তলৈকে গম নাপায় তেনেকুৱা এটা UPS বুলি এনেকুৱা এটা চিষ্টেম আকৌ এটা ব্যৱস্থা এটা লৈ আহিছে গতিকে এই সময়বোৰৰ মাজত এটা দোদুল্যমান অৱস্থাত আপোনালোক যেহেতু আছে এনেকুৱা পৰিস্থিতিত চৰকাৰখনকেই হওক বা আপোনালোকৰ কৰ্মচাৰীসকলকেই হওক কৰ্মচাৰীসকলক একত্ৰিত কৰি চৰকাৰখনক বুজাবলৈ যোৱাৰ এই সময়খিনি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ এনেকুৱা এটা সময়ত কিবা নতুন কাৰ্যপন্থা আপোনালোকে হাতত লৈছে নেকি চাওক নতুন কাৰ্যপন্থা মানে আমাৰতো এতিয়া আলোচনা বিলোচনা কৰিলোঁ আমি চৰকাৰে যিমানখিনি আমাক গুৰুত্ব দিব লাগিছিলে আমাৰ মৰ্ম বেদনা উপলব্ধি কৰিব লাগিছিলে তেওঁলোকে কৰা নাই আৰু সেইকাৰণে আমি চৰকাৰক যদিও আমি চৰকাৰৰ হৈ কাম কৰি আছোঁ চৰকাৰে আমাক আমি আশাবাদী চৰকাৰে কিয় নুবুজে আমাৰ কথা আমি এইটো লৈয়ে আমি ধৰক এটা পৰিয়ালৰ সদস্য বুলি আমি চৰকাৰৰ লগত কাম কৰি আছোঁ গতিকে আমাৰ এটা অসুবিধা হৈছে পৰিয়ালৰ সদস্য এজনৰ অসুবিধা হৈছে সেই অসুবিধাটো পিতৃ হিচাপে চৰকাৰখন পিতৃ হিচাপে কৰ্মচাৰী পিতৃ হিচাপে তেওঁলোকে বুজিব লাগিব অসুবিধাটো তেওঁলোকে পেলাই থকাটো উচিত নহয় বা এটা মানে নিয়মৰ কথা নহয় আমি আৰু মই অকণমান লগত লগাই দিওঁ চাওক যিসকলে এই মুহূৰ্তত সিদ্ধান্ত গ্ৰহণ কৰে পলিচি ডিচিশ্যন কৰে MLA MP মন্ত্ৰীসকল হয়নে তেওঁলোকে পেঞ্চন পায় যিসকলে ধৰক কাম কৰিছে এই মুহূৰ্তত তেওঁলোক মেম্বাৰ্ছ মানে হাউচৰ মেম্বাৰ্ছ আগতে তেওঁ মেম্বাৰ হৈ আছিলে কাৰণে তেওঁ পেঞ্চন পায় কাম কৰি থকাৰ কাৰণে তেওঁ মানে বেতন পায় কেনেকৈ মানে চাওক আমি কাম নকৰোঁ কাৰণে আমাক একো নিদিয়ে তেওঁলোকে কাম কৰি থকাৰ কাৰণে তেওঁলোকক দিছে আৰু যিসকলে দুবাৰ তিনিবাৰ চাৰিবাৰ হৈছে যিমানবাৰ হৈছে তেওঁলোকৰ পেঞ্চন লাগে চাওক কেনেকৈ বিড়ম্বনা গতিকে চাওক গোটেই ব্যৱস্থাটোক কেনেকৈ তেওঁলোকে ভেঙুচালি কৰি আছে না MP হ'লে MPৰ পেঞ্চনটো বেলেগ MLA হ'লে MLA পেঞ্চন বেলেগ এনেকৈ মানে এতিয়া ধৰক যিয়ে 5 বাৰ MLA হৈছে আৰু এইবাৰ 6 বাৰ হৈ আছে 5 বাৰৰ তেওঁলোকে পেঞ্চন পায় আৰু 6 নম্বৰৰ এইবাৰ কাম কৰি থকাৰ কাৰণে তেওঁলোকে বেতন পায় নাম শব্দটো যিয়ে নকওক অনাৰিয়াম কওক কিবা কওক মুঠতেতো পায় আৰু ইমানখিনি সুবিধাৰ পিছত তেওঁলোকে কিন্তু পেঞ্চনটো নোলোৱাকৈ নলয় যিসকলে কৈ থাকে যে NPSত অমুক হয় তমুক হয় NPSৰ সপক্ষত যুক্তি দিয়ে তেওঁলোকে কিন্তু কোনেও আগৰ মোক পেঞ্চনখিনি নালাগে বুলি ক'বলৈ কাৰো সাহস নাই কিন্তু সেইটোৱে দুমুখীয়া কৰ্মচাৰীসকলক দিব লাগিলে তেওঁলোকৰ ইটোৰ পিছত সিটোৰ পিছত যুক্তিয়ে যুক্তি সেইটোৱে আমাৰ আক্ষেপ তেওঁলোকে মানে দুমুখীয়া নীতি লৈ আছে প্ৰথম কথা হ'ল তেওঁলোকে NPSটো বেয়া বুলি কৈছে তেওঁলোকে কিন্তু MPS লোৱাৰ কাৰণে বাধ্য নহয় সেইটো এটা সাংঘাতিক বিড়ম্বনা হৈছে বিধায়ক বা সাংসদে বা জনপ্ৰতিনিধিসকলে যিসকল নিৰ্বাচিত হৈছে তেওঁলোকে OPSৰ অধীনতেই পাব কিন্তু কৰ্মচাৰীসকলক NPSলৈ ঠেলি দিয়ে OPS তেওঁলোকে যিমানবাৰে মেম্বাৰ্ছ হৈছে সিমানবাৰে পায় সেইটোৱে পেঞ্চন যিমানবাৰ মানে তেওঁ মানে MLA হৈছে সেই মানে 4বাৰ তেওঁ MLA হৈ গৈছে 4বাৰে পেঞ্চনেই পাব তেওঁ আৰু বাকী পেঞ্চন প্লাছ তেওঁৰ দৰমহা
এতিয়া যদি কাম কৰি আছে কেনেকুৱা চিষ্টেম আৰু ফেমিলি পেঞ্চন গোটেই তেওঁ ঢুকাই হেৰি এক্সপায়াৰ হোৱাৰ পিছতো গোটেই ফেমিলিটো সুৰক্ষাৰ কাৰণে তেওঁলোকে পেঞ্চন পাই থাকে ফেমিলি পেঞ্চন গতিকে সেইকাৰণে আমি চৰকাৰক কৈছোঁ আপোনালোকেতো বুজি পাইছে পেঞ্চনটো কিমান জৰুৰী কিমান আৱশ্যক এজন কৰ্মচাৰীৰ কাৰণে বা অৱসৰ পোৱাৰ পিছত গতিকে সেইকাৰণে আপোনালোকে যেতিয়া আপোনাৰ ব্যৱস্থাখিনি কৰি লৈছে আমাৰ কৰ্মচাৰীসকলৰ ব্যৱস্থাখিনি আপোনালোকে কৰাৰ কাৰণে কিয় ইমান হুহকা পিছলা দিছে গতিকে সেইকাৰণে আমি আপুনি সুধিছে যে আমাৰ পৰৱৰ্তী কি কাৰ্যসূচী ল'ম আমি পৰৱৰ্তী সময়ত আমি তীব্ৰতৰভাৱে আন্দোলন কৰিবই লাগিব আমি সমগ্ৰ অসমক আমি কৰ্মচাৰী সমাজত একত্ৰিত কৰি এই ইতিমধ্যে সকলোৱে বুজিয়ে পাইছে যে আমাৰ যে OPS-ৰ বাহিৰে কোনো গঠনটো নাই এই কথাটো চবেই বুজি পাইছে গতিকে সকলোৱে সেই কথাত মাত মাতিবই আমাৰ কৰ্মচাৰীসকলে মাত মাতিবই আৰু 2 বছৰমান পিছত যাওক যে OPS-ৰ মানুহে নাথাকিব চব NPS-ৰ কৰ্মচাৰীসকলৰ চব NPS-ৰ আওতাত থাকিব OPS-ৰ মানুহখিনিতো অৱসৰ লৈছে 26ৰ পিছত আপোনাৰ খুব বেছি 50,000 বা 60,000 থাকিব গতিকে চৰকাৰে এইটো কথা বুজা উচিত কেনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এতিয়া ৰিটায়াৰ যিসকলে অৱসৰ লৈছে NPS-ৰ তেখেতসকলৰ সংখ্যা কিমান হ'লগৈ এতিয়ালৈকে 22,000 বুলি আমি শুনিছোঁ একুৰেট ডাটাটো নাই কিন্তু 22,000তকৈ ওপৰ হ'ব 22,000 মানুহেই পেঞ্চন বৰ মানে দুখ লগাকৈ পায় আৰু নহয় এই 2013ত আপোনাৰ যিখিনি প্ৰভিন্সিয়েলাইজ হৈছিলে স্কুল কলেজ এনেকুৱা ধৰণৰ আগতে কি হয় 2005ৰ পৰা 2010 মানলৈকে ইমান বেছি ৰিক্ৰুটমেণ্ট হোৱা নাছিলে গ্ৰছ হিচাপত 2013ত হৈছে আৰু 13ত হোৱা সেইসকল প্ৰায় সংখ্যকে 2025-26ত ৰিটায়াৰ হৈ যাব প্ৰায় 1 লাখ মান হ'ব সেই সময়ত আৰু 2000 আৰু যিখিনি আগৰ বহুত পুৰণা আছে তেওঁলোকে ৰিটায়াৰ হ'ব 2026ৰ পিছত মাত্ৰ 50-60,000 মানুহে OPS-ত থাকিব যিসকল 2013ত যিসকল প্ৰাদেশিকীকৰণ হ'ল বা যিসকলৰ চাকৰি হ'ল তাৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ অৱসৰৰ সময়টো মানে পালেহি তেখেতসকল বহুতৰে হৈছে গম পাইছোঁ কিন্তু তেওঁলোকে এতিয়া পেঞ্চন কি টকামান পায় আপোনাৰ 2,000 3,000 3,500 দৰমহা কিমান পাইছিলে ধৰক এতিয়া বেলেগ গ্ৰেডৰ বেলেগ এজন ধৰক জুনিয়ৰ এছিষ্টেণ্ট যদি ভাবা যায় তেওঁ ধৰক 45,000 মান পাইছিলে এজন যদি ধৰক ছাবজেক্ট টিচাৰ তেওঁ ধৰক 70,000 মান টকা পাইছিলে এতিয়া পেঞ্চন কিমান পায় 2,000 3,000 70,000 পোৱা গৰাকী সেইটোৱে আপোনাৰ কলেজৰ প্ৰিন্সিপালবিলাক যিবিলাক হৈছে তেওঁলোকেতো 3 লাখ 4 লাখ টকা দৰমহা পাইছিলে ৰিটায়াৰমেণ্টৰ আৰু তেওঁলোকে এই মুহূৰ্তত 3,000 3,500 টকা পায় খুব বেছি মানে পেঞ্চনটোতো এইটো পেঞ্চন নহয় আৰু পেঞ্চন তাৰে ব্যৱস্থাটোৱে কামত নাই সেই 3,000 টকা ধৰক খুব বেছিতে মানে কি কৰিব আৰু চাউলকেইটা কিনিব পাৰিব আৰু তাক বাহিৰে তাৰ লগত নিমখো কিনিব নোৱাৰে আপোনাৰ ঔষধখিনিও কিনিব নোৱাৰে তেওঁলোকক ঘোৱা মিলা যদি কিবা কৰিব লগা আছে সেইটো কৰিব মুঠতে চাউলকেইটা কিবা কৰি কিনিব আৰু দুৰ্ভাগ্যবশতঃ কি জানে চাওক 3,000 2,500 2,000 যায় এওঁলোকে কিন্তু গভৰ্ণমেণ্ট বাকী যিবিলাক আছে ধৰক এতিয়া আপোনাৰ হেল্থৰ যিবিলাক স্কিম আছে আপোনাৰ কি বুলি কয় এইবিলাক কাৰ্ড চাৰ্ট যিবিলাক আছে আয়ুষ্মান কাৰ্ড অটল কাৰ্ড এইবিলাক নাপায় কাৰণ তেওঁলোক পেঞ্চনাৰ আপোনাৰ হেৰিত ৰেচন কাৰ্ড তেওঁলোকে নাপায় কাৰণ তেওঁলোকে পেঞ্চনাৰ তেওঁলোকে কিবা এটা সুবিধা যদি বিচাৰে নহয় ডাইৰেক্ট কয় যে তোমালোক ৰিজেক্টেড এজ ইউ আৰ পেঞ্চনাৰ সেইফালেও নাপায় এইফালেও নাপায় এতিয়া মানে এইটো মই যিটো শুনিলোঁ কথাটো 70,000 80,000 বা 1 লাখ 2 লাখ 3 লাখ দৰমহা পোৱা গৰাকীও যেতিয়া এই 3-4,000 বা 2,000 টকা পেঞ্চন পায় সেইটো আচলতে চৰকাৰে সেই মুহূৰ্তটো যদি তাৰ পাছতো গা এৰা কথা ক'বলৈ যায় তেওঁলোকে যদি কথাত গুৰুত্ব নিদিয়ে প্ৰকৃতপক্ষে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো যিটো সময়ত ভবাৰ প্ৰয়োজন আছিল সেই সময়ত যদি তেওঁলোকে নাভাবে তেনেহ'লে কৰ্মচাৰীসকলৰ দুখটো লাগিবই আৰু তাৰ পাছত যদি ক'ৰবাত দুৰ্নীতি হয় এতিয়া তাৰ পাছত চৰকাৰে দোষাৰোপ কৰিলে নহ'ব নে কি কয় সেইটো বাৰু আমি নকওঁ দুৰ্নীতি কৰিব নেকি আমি এনকাৰেজ নকৰোঁ বা কৰাটো উচিত নহয় কিন্তু কথা হ'ল কি আমি কৰ্মচাৰীসকলেতো বুজি পাইছোঁৱে কিন্তু সমগ্ৰ অসমৰ ৰাইজে এইটো কথা উপলব্ধি কৰিব লাগিব কাৰণ এইটো মাৰ্কেটত প্ৰভাৱ পৰিব নিজৰ ল'ৰা ছোৱালী যেতিয়া আমাৰ NPS-ৰ আওতাত যাব এই মানে নতুন পেঞ্চন ছিষ্টেমত যাব তেওঁলোকৰ সেই ভৱিষ্যত কেনেকুৱা হ'ব আমাৰ দেউতাসকলে বাৰু পেঞ্চন পাই গ'ল ল'ৰা ছোৱালীসকলতো সেই আওতাতে যাব সেয়ে তেওঁলোকে দেখিছে এতিয়া আমাৰ সমাজত এই যিবিলাকে NPS-ৰ আওতাত মানে পেঞ্চন পাইছে এইবিলাক সকলোৱে দেখি আছে কেনেকুৱা অৱস্থা হৈছে মানুহবিলাকক গতিকে সেইকাৰণে সমগ্ৰ ৰাইজে সমগ্ৰ অসমবাসীয়ে সমগ্ৰ দেশে সমগ্ৰ ভাৰতবাসীয়ে এইটো কথা উপলব্ধি কৰি এই NPS ছিষ্টেমৰ মানে বিৰুদ্ধে একদম মাৰ বান্ধি থিয় হ'ব লাগে সকলোৱে থিয় হ'ব লাগে
কিন্তু কৰ্মচাৰীসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল যিসকলে অৱসৰ লৈছে আপুনি ক'লে সংখ্যা এটা প্ৰায় 22,000 প্ৰায় 22,000 কিন্তু এতিয়া চিন্তাত আছে চিন্তা নহয় তেওঁলোকে কেনেকৈ জীয়াই আছে তেওঁলোকক বাহিৰে কোনেও উপলব্ধি কৰিব নোৱাৰে তেওঁলোকক আমি দেখিছোঁ ন প্ৰায় 150-200 মানুহৰ ঘৰত আমি গৈছোঁ তেওঁলোকৰ অৱস্থাটো দেখিছোঁ ঘৰত গ'লে তেওঁলোকে চাহকাপ এজন আলহী আহিলে চাহকাপ দিয়াৰ কাৰণে চিন্তা কৰে আৰু সেইকাৰণে প্ৰায় নামাতে আমাক যিমানবিলাক লগ পাইছোঁ 2-4 জনক বাহিৰে বাকী বাহিৰতে আমি লগ কৰিছোঁ সেইকাৰণে তেওঁ যাবই নিদিয়ে মানে কথাটো এনেকুৱা মানে শংকাজনক মানে কেনেকুৱা দুখজনক পৰিস্থিতি এজন মই মাজতে লগ পাইছিলোঁ আপোনাৰ বিজয়নগৰত ঘৰ তেওঁ প্ৰায় 1200 টকা মান্থলি আৰু তেওঁ পেৰালাইচিছ হৈ পৰি আছে তেওঁ পাৰ ডে মানে হেৰিৰ কাৰণে মেডিচিন আৰু কি বুলি কয় থেৰাপিৰ কাৰণে তেওঁ 800 টকাকৈ যায় পাৰ ডে আৰু মাহত পায় তেওঁ তাৰপিছত গৰু বিক্ৰী কৰিছে ল'ৰা দুজন আছিলে দুজনক কলেজৰ পৰা এৰুৱাই পেলাই তাতে এই ওচৰৰ কোম্পানীতে অলপ পইচা তেওঁ মানে হাজিৰা কৰিব লগাই দিছে নিজে বিচনাত কেনেকুৱা এটা অৱস্থা যিটো অৱস্থা উপলব্ধি কৰাটো দেখাজনেহে জানে আৰু কি হয় আমি চাওক বিভিন্ন ক্ষেত্ৰত আমি চৰকাৰসমূহক বাৰে আমি অনুৰোধ জনাওঁ কিয় যে এই সমস্যাবিলাক নিবাৰণ কৰাৰ কাৰণে আমি তেওঁলোকক চৰকাৰ হিচাপে তেওঁলোকক প্ৰতিষ্ঠা কৰিছোঁ তেওঁলোকক নিৰ্বাচন কৰিছোঁ কিয় আমাৰ যাতে সমস্যাবিলাক নিবাৰণ হয় আমাৰ যাতে সভ্যতা যাতে উত্তৰণ হয় আমাৰ যাতে প্ৰগতি যাতে আগবাঢ়ি যায় আমাৰ যিসকলে খাব নোপোৱা তেওঁলোকক যদি দলিয়াই তেওঁলোকে উন্নয়নৰ কথা জয়গান গাব খোজা নহয় সেইটো কি উন্নয়ন যিসকল কৰ্মচাৰীয়ে এই উন্নয়নৰ তেওঁলোকে যিসমূহ উন্নয়নৰ শ্লোগান দি আছে সেই উন্নয়নৰ প্ৰতিটো ধাপতে 99% কাম কৰা ব্যক্তিসকলে খাব নোপোৱা এটা অৱস্থালৈকে যে সেইটো কি উন্নয়ন আমি যে বাৰে কৈ আছোঁ যে আমি ভাৰত পঞ্চমখন শক্তিশালী কি বিশ্বৰ অৰ্থনৈতিক শক্তি হ'ব গৈ আছোঁ তাৰমানে কি সেই সময়ত 1 কোটি মানুহ খাব নোপোৱা অৱস্থাত থাকিব আজি যিটো অৱস্থালৈকে গৈ আছে অহা মানে পঞ্চম বৃহৎ অৰ্থনীতি হোৱালৈকে 1 কোটি মানুহে খাব নোপোৱা ৰাস্তাত ভিকু হ'ব যিখিনি 1 কোটি মানুহৰ শ্ৰমেদি পঞ্চম অৰ্থনীতি হ'ব গৈ আছে চতুৰ্থ অৰ্থনীতি হ'ব গৈ আছে এই কি উন্নয়ন যদিহে আমাৰ নিজৰ মানে দেউতাক নিজৰ ককাক নিজৰ যদি ভাই বন্ধুখিনিক মই মানে দুবেলা দুমিঠি সুখত খাই মানে কি কয় নিষ্কণ্টক হৈ খাই থকাৰ কাৰণে যেতিয়া পৰিৱেশ কি উন্নয়ন আমি কৰিছোঁ কিয় উন্নয়ন লাগে তেতিয়াহ'লে আমাক সেই উন্নয়ন লাগে বুলি কোনে ক'ব কওকচোন তেওঁলোকে বোলে নাখালেও কথা নাই আমি উন্নয়নত গৈ আছোঁ কি হ'ল উন্নয়ন ৰকেটটো চন্দ্ৰত মাৰি দিলে উন্নয়ন বুলি নকয় নহয় সেইটো এটা পাৰ্ট কিন্তু ৰকেটৰ তলত যে সেই যে ভূপেন হাজৰিকাই কৈছিলে ডাঙৰ অট্টালিকাৰ কাষত ভিকহু কিছুমান থাকে গানটোত কৈছিলে যে দেখিছোঁ কতনো অট্টালিকা গৃহহীন নৰনাৰী এনেকৈ যিটো কথা কৈছিলে সেই পৰ্যায়লৈকে গৈ আছে আৰু সেই পৰ্যায়ত আমি চৰকাৰখন আমাৰ জনপ্ৰতিনিধি আমি তেওঁলোকক নিৰ্বাচন কৰিছোঁ আমাৰ গুৰি ধৰোঁতা তেওঁলোক আমাৰ প্ৰশাসক তেওঁলোকৰ ওপৰত আমাৰ দাবী থাকিবই যে আমাক কিয় আপোনালোকে তেনেকুৱা অৱস্থালৈকে লৈ গৈছে কৰ্মচাৰীসকলক কিয় লৈ গৈছে গতিকে সেইকাৰণে এই দাবীৰ তীব্ৰতাটো তেওঁলোকে উপলব্ধি কৰা উচিত ইমান সৰু কথা নহয় 1,26,000 ব্যক্তিয়ে আপোনাৰ কৰ্মচাৰীয়ে আপোনাৰ ভোট দিছে বেলটত 2,60,000 নটাত দিছে সেই 3,80,000 90,000 বা 4 লাখ ভোট কম ভোট নহয় কম ব্যক্তিয়ে এটা সিদ্ধান্ত দিয়া নাই যে মই আপোনালোকক বেয়া পাওঁ মই ভোট দিব খোজা নাই মই OPSতহে ভোট দিম মোক NPS নালাগে এই বাৰ্তাটো তেওঁলোকে বুজিব লগা আছিলে উপলব্ধি কৰিব লাগে আৰু উপলব্ধিৰ কাৰণে আমি যোৱা 8 মাহ ধৰি মনে আছোঁ যোৱা ফেব্ৰুৱাৰীৰ পৰা আমি কোনো কাৰ্যসূচী লোৱা নাছিলোঁ এই কাৰণে যে আমি তেওঁলোকক এটা সময় দিওঁ তেওঁলোকে উপলব্ধি কৰক তেওঁলোকে UPSৰ চিন্তা কৰিছে কিবা কৰিছে UPSতে যদি আমি OPSৰ গোটেইখিনি সুবিধা পাওঁ তেতিয়াহ'লে আমাৰ ক'ব লগা নাই কিন্তু কথাটো সুবিধাখিনি চৰকাৰে দিব লাগিব স্পষ্ট আৰু সিধা কথা মানে সুবিধাখিনি কোনোবা কোম্পানী দিলে নহয় দায়বদ্ধ চৰকাৰ হ'ব লাগিব কাৰণ যেহেতু আমি চৰকাৰৰ এমপ্লয় আৰু সেইকাৰণে কৈছোঁ যেহেতু UPSটোৱে OPSৰ সুবিধাখিনি আনি দিয়া নাই বা দিয়াৰ মানসিকতা নাই গতিকে UPSটো আৰু NPSটো মানাৰ কোনো NPSটোতো মনা নাছিলোৱে আৰু এতিয়া UPSৰ ক্ষেত্ৰতো মানাৰ কোনো ধৰণৰ আমি অৱকাশ ৰখা নাই সেইটোৱে গতিকে এনেকুৱা এটা সময়ত আপোনালোকেতো OPSটো বিচাৰিবই নিশ্চয় চৰকাৰেও এটা স্থিতি লৈছে যে OPS নোৱাৰো মই আলোচনা কৰিম বা এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত কি কৈছিল আমি শুনিছিলোঁ হয় OPS নোৱাৰো বুলি এক প্ৰকাৰ কৈছে তাৰ পাছতো আপোনালোকে মান্তি কৰাব লাগিব কিন্তু নাই তাকে আমাৰ এতিয়া চাওক
আমাৰ যে NPS যে ভয়াৱহতা তেওঁলোকে মানে অকণমান হ'লেও বুজি পাইছে, চেণ্ট্ৰেলে বুজি পাইছে, কেন্দ্ৰীয় চৰকাৰে বুজি পাইছে যে আমি আন্দোলন কৰাৰ ফলতে হওক বা তেওঁলোকে নিজে ব্যক্তি মানে ষ্টাডি কৰিয়ে হওক যিটো মানে উপলব্ধি কৰিছে সেই উপলব্ধি হতে NPSটো বেয়া বুলি তেওঁলোকে গম পাইছে, যাৰ ফলতে EPS বুলি এটা মানে চিষ্টেম তেওঁলোকে আনিব খুজিছে। কিন্তু কথা হ'ল কি আমাৰ দাবী হ'ল কি আমি চৰকাৰী কৰ্মচাৰী হাজৰিকাদেৱে কোৱাৰ নিচিনা আমাক চৰকাৰে পেঞ্চন দিয়াটো উচিত। আমি কোনো কোম্পানীৰ চাকৰিয়াল নহয়, আমাৰ কোম্পানীৰ পৰা আমি বিচৰা নাই। গতিকে আমাৰ স্পষ্ট কথা যে চৰকাৰে আমাৰ কথাবিলাক মানে বুজক। আমাৰ আৰু এটা কথা কওঁ যে চৰকাৰে আমাক এনেই কৈ থকা বুলি কথাবিলাক ভাবি আছে। মই চমুজল এই আপাহতে আপোনাক এটা অনুৰোধো কৰিম, হয়তো আপুনি ইমান দিন আমাৰ লগত লাগি আছে বা আমাৰ NPSৰ যিটো মানে ভয়াৱহতা সেই ভয়াৱহতাক আপুনি বহুতকেইটা বাতৰি কৰিছে, বহুতকেইটা টক শ্ব' কৰিছে। মই এই আপাহতে এটা আপোনাক অনুৰোধ জনাম, এই যে আমি কথাবিলাক কৈ আছোঁ যে আমাৰ ৰিটায়াৰ্ড পেঞ্চনাৰসকল যে এটা ভয়াৱহ জীৱন কটাই আছে, আপুনি ক্ষেত্ৰভিত্তিক এটা অধ্যয়ন কৰিলে পাব। আমি বহুত মানুহ এনেকৈ দেখুৱাই দিম, আমি এনেকুৱা কথা নহয় যে হাজিৰা কৰি আছে, ৰিক্সা চলাই আছে। গতিকে এই আপোনাৰ সকলোৱে দেখিছোঁ, কিন্তু চৰকাৰে এই কথাটো উপলব্ধি কৰিব পাৰে। গতিকে আমাৰ সেইটো স্পষ্ট কথা, স্পষ্ট বাৰ্তা চৰকাৰে লয় যে আমাক OPS দিবই লাগিব। OPSৰ বাহিৰে আমি কোনো কথাই আমি মানি ল'ব নোখোজোঁ। হাজৰিকাদেৱে কোৱা নিচিনা যদি OPSৰ সমান্তৰাল কিবা এটা ব্যৱস্থা উলিয়াই পেলাই OPSৰ নিচিনাই আমাক কৰি দিয়ে সেই কথাটো বেলেগ, কিন্তু আমাৰ দায়িত্ব কিন্তু চৰকাৰে ল'ব লাগিব। সেইটোৱে মই বিধানসভাত দেখিলোঁ যে অখিল গগৈ এই বিষয়টো যেতিয়া উত্থাপন কৰিলে তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে শিক্ষকসকলৰ ক্ষেত্ৰত কাৰ ক্ষেত্ৰত বুলি উদাহৰণ তেওঁক প্ৰশ্ন সুধিছে যে শিক্ষকৰ ক্ষেত্ৰত। তেনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই NPSৰ এই বিষয়টোক লৈ তেওঁৰ উত্তৰটো তেনেকুৱা ধৰণেৰে মানে কৰিবলৈ চেষ্টা কৰা হ'ল। না মই এই কথাটো কোৱা হৈছে এতিয়া শিক্ষকৰ ক্ষেত্ৰত বুলি কৈছেতো, মই ভেটেনেৰীত চাকৰি কৰোঁ। ভেটেনেৰী আমাৰ NPS চাকৰি বহুকেইজন মানে ৰিটায়াৰ্ড হৈছে আমাৰ লগৰ, আমি তেওঁলোকক দেখুৱাই দিব পাৰিমতো। তেওঁলোকে কি হ'ব মানে এই মানে নকওঁ নামটো নকওঁ, তেওঁ মানে 750 না 784 টকা পেঞ্চন পাইছে ৰিটায়াৰমেণ্টৰ পিছত। দৰমহাটো 50ৰ ওপৰতে পাইছিল, দৰমহা 50ৰ ওপৰত পাইছিল। তেওঁ চাকৰি বেছি দিন নহ'ল সেইটো বেলেগ কথা, কিন্তু কথা হ'ল কি এই যে ব্যৱস্থাটো যে বেয়া, এইটো মানে বেয়াটো বেয়া বুলি আমি ক'বই লাগিব। আৰু এনে উদাহৰণ আমাৰ আছে, আমি দেখুৱাই দিম। নাই বহুত আছে, সেইটোৱেই মানে বিচাৰিলেতো বহুতেই ওলাব। কথাটো হৈছে কি এই যেতিয়া বিভিন্ন ধৰণৰ আৰ্গুমেণ্টছ কৰে টক শ্ব'বিলাকতো বাৰে বাৰে কৈ থাকে চৰকাৰী পক্ষৰ যে এইটো সুবিধা সেইটো সুবিধা অসুবিধাটোৰ পিছত প্ৰথমতে হ'ব লাগে নে নালাগে সেই মানসিকতাটো আহিব লাগিব না, যে OPS বা কৰ্মচাৰীসকল অৱসৰী জীৱনত সুৰক্ষিত হ'ব লাগে নে নালাগে। যদিহে লাগে তেতিয়াহ'লে সংবিধানখন ভগৱানে বনোৱা নাছিলে নহয়, তেওঁলোকে NPS ব্যৱস্থাটো কৰোঁতে ভগৱানে বনাই দিয়া নাছিলে নহয়, সলনি কিয় নহয়। কথাটো হৈছে মানসিকতা যে কৰ্মচাৰীসকলক আমি সুৰক্ষিত অৱসৰী জীৱন দিম নে নিদিম, যদিহে দিম তাৰে নিৰ্দিষ্ট পন্থা আছে, পন্থা অৱলম্বন কৰিবলৈ। আমাৰ ভাৰতৰ সংবিধানত 150ৰ ওপৰত সংশোধনী হৈছে। ইমানখিনি যদি সংশোধনী হয়, এইটো সংশোধনী কৰাৰ কাৰণে কিনো আপত্তি। কোটি কোটি মানুহৰ য'ত কথা আছে, ভাৰতীয় অৰ্থনীতিৰ য'ত কথা আছে, আমাৰ থলুৱা অৰ্থনীতিৰ সুস্থিৰতাৰ য'ত কথা আছে, অন্ন বস্ত্ৰ বাসস্থানৰ সুৰক্ষাৰ ক্ষেত্ৰত যিটো কথা আছে, তেতিয়াহ'লে ইয়াতে কৰিব নোৱাৰাৰ কথা। প্ৰথম কথা হৈছে যে কৰিব লাগে নে নালাগে সেইটো আপোনালোকে নিৰ্ধাৰণ কৰক। এনেকুৱাকৈ বিভিন্ন কথাইদি আমাৰ এই কথাটোক পকাই ঘূৰাই ইতিমধ্যে আপোনাৰ কি হয় 20 বছৰ গ'ল। 2003ৰ পৰা আৰম্ভ কৰি 2005ত ইমপ্লিমেণ্ট হৈছে অসমত, কিছুমান ঠাইত বেলেগ হৈছে। 2004ৰ পৰা মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 2024 পালে, 20 বছৰ গ'ল। এনেকৈ পকাই ঘূৰাই আল্টিমেটলি কি হ'ল, না চৰকাৰ লাভ হৈছে, না কৰ্মচাৰীসকল লাভ হৈছে, না ভাৰতীয় অৰ্থনীতি লাভ হৈছে। গতিকে এই সময়তে চিন্তা কৰাৰ প্ৰয়োজন আছে ৰাজ্য চৰকাৰৰ। আৰু আজি যিখিনি কথা অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়া আৰু দিলীপ দাস ডাঙৰীয়াই উল্লেখ কৰিছে সেই কথাখিনিৰ প্ৰাসংগিকতা আছে। আৰু সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই এই ক্ষেত্ৰত মাত মাতিছে। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ যিটো অৱস্থা, সেই অৱস্থাটোৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ কাষত গ'লে গম পাব। সকলোৰে কেনেকুৱা ধৰণৰ এটা অৱস্থা, প্ৰধান শিক্ষকে কাম কৰিবলগীয়া হৈছে, হাজিৰা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আমি অনুষ্ঠান সামৰিম, যুক্তিবাদ সামৰিম, কিন্তু তাৰ পূৰ্বে মই দুটামান কথা এইবাবেই ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত এই পুৰণি পেঞ্চন ব্যৱস্থাটো এইবাবেই ঘূৰাই বিচাৰিছে যে নতুন পেঞ্চন ব্যৱস্থাই ইমানেই এটা ভয়াৱহ সংকটৰ দিশলৈ লৈ গৈছে, ইমানেই এটা ভয়াৱহ ভৱিষ্যতৰ দিশলৈ লৈ গৈছে, যিটো সময়ত চিন্তা কৰিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই মুহূৰ্তত সকলোৰে এটাই চিন্তা,
সকলোৰে এটাই প্ৰাৰ্থনা সকলোৰে এটাই কাতৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীলৈ কেন্দ্ৰীয় চৰকাৰলৈ বা বৰ্তমানৰ চৰকাৰখনলৈ যে পুৰণি পেঞ্চন ব্যৱস্থাটো ঘূৰাই দিয়ক নতুন পেঞ্চন ব্যৱস্থাটো আমি নিবিচাৰোঁ তাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰোঁ সকলো কৰ্মচাৰীয়ে এইটো কথাই ক'ব বিচাৰিছে আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ দুখৰ কথা এবাৰ ভাবিবলৈ চেষ্টা কৰক এবাৰ চৰকাৰখনে ভাবক সেইটোৱে সকলোৱে বিচাৰিছে আৰু সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই এই ক্ষেত্ৰত আকৌ এবাৰ নতুন পদক্ষেপৰ দিশে অগ্ৰসৰ হৈছে আমি অনুষ্ঠান সামৰিম যুক্তিবাদ সামৰিম যুক্তিবাদত অংশগ্ৰহণ কৰা দুইগৰাকী অতিথিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদৰ পৰা মই সমুজ্জ্বল দত্ত বিদায় লৈছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990